আৰু বিজেপিৰ মিটিঙত আহিব আমি কথা পাতিম কেনেকে অৰুণোদয় 1250 টকাৰ পৰা 1500 টকা কৰিব লাগে আমি কথা পাতিম উন্নয়নত আমি ৰেচন কাৰ্ডখন অলপ ডাঙৰ হৈ আছে ৰেচন কাৰ্ডখন 2 টুকুৰ কৰি দিম যাতে আৰু অৰুণোদয় পাব ভাল হ'ব পাক্কা ভাল হ'ব ইয়াৰ পিছত নমস্কাৰ মই আজি লাখ লাখ মহিলাৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ যিসকল মহিলা এতিয়াও অৰুণোদয় আঁচনি ধন পোৱা নাই তেওঁলোকৰ বাবে আহি গৈছে গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে এতিয়া অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব আৰু আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা 1500 টকা দিব পাৰে লাখ লাখ মহিলাৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ আপোনালোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ যিসকল মহিলা এতিয়াও অৰুণোদয় আঁচনি ধন পোৱা নাই তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হ'লে আপোনালোকৰ লাগিব ৰেচন কাৰ্ড যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে ৰেচন কাৰ্ডও লাভ কৰিব লাখ লাখ মহিলাৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ নতুনকৈ 15 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন যিসকল মহিলা এতিয়াও অৰুণোদয় আঁচনি ধন পোৱা নাই তেওঁলোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন বিজেপি চৰকাৰ আহিলে আপোনালোকৰ বাবে আহি আছে এটা ডাঙৰ আপডেট লাখ লাখ মহিলাৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ নতুনকৈ 15 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন যিসকল মহিলাই তেওঁ অৰুণোদয় আঁচনিৰ ধন পোৱা নাই তেওঁলোকে আবেদন কৰিব পাৰিব আৰু বিজেপিৰ মিটিঙত আহিব আমি কথা পাতিম কেনেকে অৰুণোদয় 1250 টকাৰ পৰা 1500 টকা কৰিব লাগে আমি কথা পাতিম উন্নয়নত